পুৰা 10-11টা মানৰ কথা। এতিয়া যাব ওলালোঁ মানে বজাৰলৈ বুলি, আৰু বা আৰু মই এনেকৈ বজাৰলৈ যাওঁ বুলি ভাবিলোঁ। সেইকাৰণে পুৰা গাড়ীখন উলিয়াই কৰি লৈ ৰাস্তাত চাওকচোন, ৰাস্তাত মানে পুৰা মানুহ চানুহ নাই, মানে সোনকালে আহিছোঁ যে 11টামান বাজিছে ৰাইজ। আৰু চাওকচোন ইমান ধুনীয়া নিস্তব্ধ পৰিৱেশৰ মাজত পুৰা আহি আছোঁ, আৰু কিবা এটা আহি ভাল লাগিছে আৰু চাওকচোন। আৰু ইয়াতে বহুত গানৰ শ্বুটিঙো হৈছে ৰাইজ সেইখিনি জেগাতে। আৰু এফালে ফাইনেলি পালোঁ আহি বজাৰ, আৰু বজাৰ আনে আলু দৰদাম কৰি পেলাই আলু ল'লোঁ 5 কেজিমান, আৰু এনেকৈ 5 কেজি উঠাই কৰি লৈ এইবিলাক সেউজীয়া অলপ শাক পাচলি লওঁ বুলি। আমাৰ এইফালে পূৰা শাক পাচলি বহুত দাম কম ৰাইজ। আৰু তাৰপিছত এনেকৈ ভাত কাৰিকৰ কেইটামান লৈ এতিয়া মই মানে শুকান মাছ ল'বলৈ আহিলোঁ, আৰু এনেকৈ শুকান মাছ চাওকচোন কিমান দাম, পূৰা চাই কৰি ল'লোঁ, ডাঙৰ এটাকৈ অলপ লৈ ল'লোঁ। আৰু তাৰপিছত অলপ মিঠাই আছে চাই লৈ ঘৰলৈ আহিলোঁ, আৰু ঘৰত আহি দেখিলোঁ যে চুলিখিনি বহুত দীঘল হৈছে, অলপ কাটি আহোঁ বোলো। A few moments later. ফাইনেলি পূৰা চুলিখিনি কাটি আহিলোঁ, আৰু আহি কৈ অলপ চাওকচোন বজাৰৰ পৰা অহা শুই লোৱাৰ পিছত এইফালে গধূলা হ'ল, আৰু শুই লোৱাৰ পিছত কিবা এটা খাব মন যায়। এইফালে চকলেট এটা আৰু এইফালে গাখীৰ লগত কিবা এটা মিলাই কৰি এনেকৈ খাই কৰি ল'লোঁ, আৰু খাই কৰি লৈ এতিয়া যাব ওলালোঁ পূৰা মাংস অলপ আনোগৈ বুলি। আৰু আহি পেলাই চাওকচোন এইফালে মাংস কাঢ়ি আছে, আৰু ভিডিঅ'টো ইমানে, বাই বাই, মাংস লৈ যাওঁ।